এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ চলা বুলি ক'ব নোৱাৰি। ইয়াত চৰকাৰ বুলি কোনো কথা নাই। এই মন্তব্য আমাৰ নহয়। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। জনাইছো এই মুহূৰ্তত আপোনালোকক সবিশেষ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ চলা বুলি ক'ব নোৱাৰি। ইয়াত চৰকাৰ বুলি কোনো কথাই নাই। দিনে দিনে অপৰাধৰ হাৰ বাঢ়িছে, হত্যা বাঢ়িছে, হিংসা বাঢ়িছে, বাইক চুৰ হৈছে, গাড়ীৰ নিৰাপত্তা নাইকিয়া হৈছে। মই নাই কোৱা, দেশৰ ক্ৰাইম ৰিপৰ্ট চাওক। অসমৰ স্থান ক'ত? অসমৰ অৰ্থনীতিত আগবঢ়া নাই। যদি অসম 5খন ৰাজ্যৰ ভিতৰত আহিছে তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে আৰু হিংসাত আহিছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ। এই মন্তব্য কৰিছে এতিয়া অসম জাতীয় পৰিষদৰ দলৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈ। বিশ্বনাথত উপস্থিত হৈ এনেদৰে হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তত জনাইছো আপোনালোকক, বিশ্বনাথত উপস্থিত হৈ অসম জাতীয় পৰিষদ দলৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত হেনো চৰকাৰ চলা বুলি ক'ব নোৱাৰি। ইয়াত চৰকাৰ বুলি কোনো কথাই নাই। দিনে দিনে অপৰাধৰ হাৰ বাঢ়িছে, হত্যা বাঢ়িছে, হিংসা বাঢ়িছে, বাইক চুৰ হৈছে, গাড়ীৰ নিৰাপত্তা নাইকিয়া হৈছে। মই নাই কোৱা, দেশৰ ক্ৰাইম ৰিপৰ্ট চাওক। এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। তেওঁ কৈছে অসমৰ স্থান ক'ত? অসম অৰ্থনীতিত আগবঢ়া নাই। যদি অসম 5খন ৰাজ্যৰ ভিতৰত আহিছে তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে আৰু হিংসাত আহিছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ। এই মন্তব্য কৰিছে এতিয়া অসম জাতীয় পৰিষদৰ দলৰ ৰাজ্যিক সভাপতি লুৰিণজ্যোতি গগৈ। বিশ্বনাথত উপস্থিত হৈ এইদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে ৰাজ্যিক সভাপতিগৰাকীয়ে। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, ইয়াত চৰকাৰ বুলি কোনো কথাই নাই। আইন যেতিয়া নিজে হাতত তুলি লয়, মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জেলৰ পৰা ওলাই আহিব নোৱাৰে, কোনো অধিকাৰ নাই। তাৰমানে ন্যায়পালিকা নাই নেকি? ন্যায়পালিকাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা ক'ব, কাক গুলিয়াই মাৰিব লাগে, খুন্দিয়াই কাক মাৰিব লাগে, এইটো যদি ডিক্টেশ্যন ইফালৰ পৰা চলি থাকে, কোনে কি শাস্তি পাব লাগে সেইটো আইনে ক'ব। আইনৰ শাসন, ৰুল অফ ল', গণতন্ত্ৰত এইটো হ'ল মূল কথা। ৰুল অফ ল' য'ত নাথাকিব তাত ফেচিজিমৰ আৰম্ভণি হৈছে। সেইকাৰণে এতিয়া বাইক চুৰ এটাকে ধৰিব নোৱাৰে। বাইক চুৰ হৈছে, নাৰীৰ নিৰাপত্তা নাই, দিনে দিনে অপৰাধৰ হাৰ বাঢ়িছে, হত্যা বাঢ়িছে, হিংসা বাঢ়িছে। মই নাই কোৱা, দেশৰ ক্ৰাইম ৰিপৰ্ট চাওক। অসমৰ স্থান ক'ত? অসম অৰ্থনীতিত আগবঢ়া নাই। দেশৰ 5খন আগবঢ়া ৰাজ্যত বোলে অসম। চাউল উৎপাদনত, মাছ উৎপাদনত, মাংস উৎপাদনত অসম নহয়। যদি অসম 5 নম্বৰ, দেশৰ 5খন ৰাজ্যৰ ভিতৰত আহিছে তেতিয়াহ'লে ধৰ্ষণত আহিছে, হত্যাত আহিছে, হিংসাত আহিছে, চুৰিত আহিছে, অপৰাধত আহিছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ভূষণ আৰু অলংকাৰ। মানে সময়ৰ ইতিহাসত আটাইতকৈ অকমন্য, আটাইতকৈ নিষ্কৰ্মা মুখ্যমন্ত্ৰী হিচাপে অসমৰ ইতিহাসত লিখা থাকিব। অসমক ভিখাৰী ৰাজ্য, আটাইতকৈ দুখীয়া ৰাজ্য বনালে বুলি, গোটেই আমাৰ সম্পত্তি বেলেগক বনীয়া গোষ্ঠীৰ হাতত বিক্ৰী কৰিলে বুলি লিখা থাকিব ইতিহাসৰ পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ নাম। মই আজি কৈ থৈছোঁ, আজি ৰাইজে বাহ হাত চাপৰি দিছে অকণমান সন্তুষ্টিতে। অকণমান টকা পইচা 1200-1500 টকাত কিছু ৰাইজে, সকলো ৰাইজে দিয়া নাই, কিছু ৰাইজে বাহ দিছে। কিন্তু সময়ৰ ইতিহাসত আটাইতকৈ নিষ্কৰ্মা, কাম নোহোৱা, অকমন্য মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাৰ নাম লিখা থাকিব। এইটো মনত ৰাখক, মই কৈ থৈ গৈছোঁ। 2005 চনত যেতিয়া মই ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, তেতিয়া তেওঁ
না মই ভাবোঁ যে এতিয়া অসমত দুটা পক্ষ, এটা হ'ল ফেচিষ্ট সাম্প্ৰদায়িক বিজেপি আৰু আনফালে জনগণে বিচাৰিছে যে এই শক্তিটোক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। দেশৰ সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানৰ প্ৰতি এই বিজেপি দলটোৱে সংকট নমাই আনিছে আৰু সাধাৰণ জনগণৰ তেওঁলোকৰ জীয়াই থকা, তেওঁলোকৰ ৰুজি ৰুটি, তেওঁলোকৰ খোৱা বোৱা সামগ্ৰী এইবোৰ তেওঁলোকে দাম বঢ়াই, কৰ কাটল বঢ়াই বা বিভিন্ন পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰ দাম বঢ়াই সাধাৰণ জনগণক এটা ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে। সেইকাৰণে সাধাৰণ জনগণৰ যিটো আহ্বান, সেইটো আহ্বান হ'ল যে আমি একত্ৰিত হ'ব আৰু আমি সেইকাৰণে মই ভাবোঁ যে আমি সকলো জনগণৰ পক্ষত আছোঁ আৰু থাকিম। জনগণৰ আহ্বান আমি সকলোৱে সন্মান কৰাটো দৰকাৰ, কাৰণ দেশৰ সংকট মৰীক্ষণ কৰিবৰ কাৰণেহে এই কাম। আমি কাৰো পক্ষত নাই, আমি জনগণৰ পক্ষত আছোঁ। আমি নিৰপেক্ষ নহয়, আমি জনগণৰ পক্ষত আছোঁ। জনগণে বিচৰা এই বিজেপি বিৰোধী যিখন সংগ্ৰাম, এইখন সংগ্ৰাম আমি শক্তিশালী কৰিব খোজোঁ আৰু সেইকাৰণে পক্ষ এটাই, পক্ষটো জনগণ। মই ভাবোঁ যে আমাৰ হীৰেণ গোহাঁই ছাৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ বিবেক বুলি আমি হীৰেণ গোহাঁই ছাৰক আমি ভাবোঁ আৰু গোহাঁই ছাৰে দূৰদৰ্শিতাৰে দেখিছে যে এই সময়ত আমাৰ সময়ৰ আহ্বান কি, আমাৰ দায়িত্ব কি। আমি যিহেতু ৰাজনৈতিক দলসমূহৰ আমাৰ মূল লক্ষ্যটোৱে জনগণক ন্যায় প্ৰদান কৰা, জনগণৰ আকাংক্ষা প্ৰতিফলিত কৰা, ৰাজনীতি জনতাৰ কাৰণে, মানুহৰ কাৰণে। গতিকে আজি জনগণৰ কাৰণে, জনতাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰাজনীতি, যিটো মাৰ্গদৰ্শন, সেই মাৰ্গদৰ্শনটোত আমি সকলোৱে হাত উজান দিব লাগে, সকলোৱে সহযোগিতা আগবঢ়াব লাগে। সেইকাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধতা মূল অস্ত্ৰ। সেইকাৰণে মই ভাবোঁ যে গোহাঁই ছাৰৰ নেতৃত্বত যিটো প্ৰচেষ্টা হাতত লৈছে, সেইটো আমি সকলোৱে প্ৰশংসা কৰিছোঁ, সকলোৱে শ্ৰদ্ধা জনাইছোঁ আৰু আমি জনগণৰ পক্ষত আছোঁ, আমি জনতাৰ পক্ষত আছোঁ। সংঘাত, দ্বন্দ্ব, যুক্তি তৰ্ক এইবোৰ না চব তৰ্ক বিতৰ্ক থাকিব, মানুহৰ সংক্ষোভ থাকিব, অসন্তুষ্টি থাকিব, সংঘাত থাকিব, দ্বন্দ্ব থাকিব, যুক্তি থাকিব, তৰ্ক থাকিব। এইটোতো গণতান্ত্ৰিক ব্যৱস্থা এটাৰ সৌন্দৰ্য, গণতন্ত্ৰৰ ভূষণ বুলি কয়। গণতন্ত্ৰত যদি আমি যুক্তিৰে মই মোৰ কথাটো ক'ব পৰা অধিকাৰ নাই, মই যদি খং প্ৰকাশ কৰিবলৈ মোৰ যদি কোনো আধাৰ নাই, মোৰ যদি কোনো পৃষ্ঠভূমি নাই, তেতিয়াহ'লে এখন গণতন্ত্ৰ হ'বই নোৱাৰে। স্বৈৰতন্ত্ৰ, কোনোবাই কিবা এটা জোৰ কৰি জাপি দিব, আমি হয় হজুৰ কৈ থাকিম। তৈলমৰ্দন কৰাটো, কাৰোবাৰ বহতীয়া দাস আৰু গোলাম হোৱাটো গণতন্ত্ৰৰ চৰিত্ৰ নহয়, স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থাৰ চৰিত্ৰ। গতিকে ইয়াততো থাকিবই, কিন্তু তাৰ মাজত সিদ্ধান্তটোৱে শেষত সকলো তৰ্ক বিতৰ্ক, যুক্তি, খং, অভিমানৰ পিছত সিদ্ধান্ত জনতাৰ পক্ষত ল'ব লাগে, মানুহৰ পক্ষত, জনতাই বিচৰা চিন্তাৰ পক্ষত। নহয়, হীৰেণ গোহাঁই ছাৰৰ এইটো ব্যক্তিগত এজেণ্ডা নহয় কোনো কাৰণত, এইটো জনগণৰ এজেণ্ডা, জনতাৰ এজেণ্ডা। জনগণে বিচৰা জনতাৰ আহ্বানটো আমি উপলব্ধি কৰিছোঁ, ছাৰে আমাতকৈ বেছি গভীৰভাৱে উপলব্ধি কৰিছোঁ। মই পুনৰ কৈছোঁ, হীৰেণ গোহাঁই ছাৰ অসমৰ জাতীয় জীৱনৰ বিবেক, অসমৰ জাতীয় জীৱনৰ আবেগ। শ্ৰদ্ধা সহকাৰে আমি হীৰেণ গোহাঁই ছাৰ বা তেখেতৰ নেতৃত্বত অসমৰ বুদ্ধিজীৱীসকলে বিচৰা যিটো